নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰতিজন মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব 50,000 টকা। কেৱল ইয়াই নহয়, কৃষকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। 5 দিনৰ ভিতৰত কৃষকসকলৰ একাউণ্টত চৰকাৰে সোমাই দিব PM কিষাণত 2,000 টকা। লগতে আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে এটা ফল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ভাল খবৰ। 50,000 টকালৈকে ঋণ ৰেহাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ বৃহৎ ঘোষণা। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। 50,000 টকা ঋণ লোৱা মহিলাৰো ঋণ মাফ কৰিব চৰকাৰে। আগষ্ট মাহত ৰূপায়ণ কৰা হ'ব এই অভিলাষী আঁচনি। বেংকৰ ঋণ মাফ কৰিব, লগতে মহিলাক দিয়া হ'ব NOC। যদি আপুনি 50,000 টকালৈকে ঋণ লৈছে মাইক্ৰ' ফাইনেন্সৰ, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। কেবিনেটত বৃহৎ সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ইতিমধ্যে 25,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাৰো ঋণ মাফ কৰিছে চৰকাৰে। আপুনি 25,000 টকা ঋণ লৈছিল নেকি? যদি লৈছিল আৰু আপোনাৰ মাফ হৈছে, নিশ্চয় আপুনি কমেণ্ট কৰিব। লগতে আপুনি 50,000 টকা ঋণ লৈছে নেকি? যদি কোনোৱে 50,000 টকা মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছে, তেন্তে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাইজৰ মাজত পুনৰ শক্তিশালী ৰূপত প্ৰত্যাৱৰ্তন কৰিব AIUDF দল। পুনৰ শক্তিশালী ৰূপত প্ৰত্যাৱৰ্তন কৰিব AIUDF দল। বিগত লোকসভা নিৰ্বাচনত কিয় ৰাইজে প্ৰত্যাখ্যান কৰিলে AIUDFক? ৰাইজৰ মাজলৈ আকৌ শক্তিশালীভাৱে আগবাঢ়ি যাব AIUDF। লোকসভা নিৰ্বাচনত AIUDFক কিয় প্ৰত্যাখ্যান কৰিলে? ৰাইজৰ পৰা ল'ব এয়া মতামত। ৰাইজৰ মতামত গ্ৰহণ কৰি ভুলসমূহ আঁতৰাবলৈ চেষ্টা কৰিম বুলি মন্তব্য কৰিছে। লোকসভা নিৰ্বাচনত নগৰৰ পৰা পৰাজয়ৰ পিছতে আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া। 2019 কংগ্ৰেছে কলিয়াবৰৰ নগাঁও AIUDF দলে প্ৰাৰ্থী নিদিয়াৰ বাবে হৈছিল জয়ী। আৰু কিছু লোকে কৈছিল AIUDF দল এমাহ বা 6 মাহত চলিব, কিন্তু বৰ্তমান 19 বছৰ চলি আছে। আৰু পুনৰ শক্তিশালী ৰূপত প্ৰত্যাৱৰ্তন কৰিব AIUDF দলে, এনেকুৱা এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে জনতাই। এতিয়া আপোনালোকে কি ক'ব? আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 5 দিনৰ পিছতে একাউণ্টত সোমাব PM কিষাণৰ ধন ৰাশি। আজিয়ে পৰীক্ষা কৰক তালিকা। আছে নেকি আপোনাৰ নাম? নতুনকৈ PM কিষাণৰ 70 নম্বৰ কিস্তিৰ তালিকা প্ৰকাশ কৰা হৈছে। যদি আপোনাৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈছে, তেন্তে আপোনাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 2,000 টকা। মাজত মাত্ৰ 4 দিন বাকী আছে। লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। 18 জুনৰ পুৱাতে বেংক একাউণ্টত জমা হ'ব কৃষকৰ সন্মান নিধি টকাসমূহ। হয়, আপুনি ঠিকেই শুনিছে, কৃষক সন্মান নিধি টকা আপোনাৰ একাউণ্টত চৰকাৰে পোনপটীয়াকৈ সোমাই দিব। কেনেকুৱাকৈ পাব PM কিষাণৰ 70 নম্বৰ কিস্তিৰ টকা? হিতাধিকাৰীৰ তালিকাত আছে নে নাই আপোনাৰ নাম? এতিয়া আপুনি চেক কৰি লৈ লওক। প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিব 70 নম্বৰ কিস্তিৰ ধনৰাশি। কিদৰে পৰীক্ষা কৰিব হিতাধিকাৰীৰ তালিকা? বহুতৰ নাম কিন্তু তালিকাৰ পৰা কৰ্তন কৰা হৈছে। প্ৰথমতে www.pmkishan.gov.in আপুনি লগ ইন কৰক। তাৰপিছতে যাওক বেনিফিচিয়াৰী লিষ্টলৈ। এই লিষ্টত আপুনি পাব এটা বিশেষ লিংকত ক্লিক কৰি আপুনি দিব লাগিব ৰাজ্যৰ নাম, আৰু তাৰপিছতে দিব লাগিব জিলা আৰু গাঁও পঞ্চায়তৰ তথ্য। সকলো তথ্য শুদ্ধকৈ পূৰণ কৰি ক্লিক কৰাৰ পিছতে আহিব সম্পূৰ্ণ তালিকা। আৰু এই তালিকাত আপুনি চাব লাগিব আপোনাৰ নাম আছে নে নাই। আৰু এইখিনি চোৱাৰ পিছতে সম্পূৰ্ণকৈ আপোনাৰ ওচৰত লিষ্টটো ওলাই পৰিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নিট পৰীক্ষাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। কিয়নো 23 জুনত পুনৰ অনুষ্ঠিত হ'ব পৰীক্ষা। নিট পৰীক্ষাৰ বিতৰ্কিত ফলাফলক লৈ কেইবাটাও ডাঙৰ খবৰ। বাতিল কৰা হ'ল গ্ৰেছ মাৰ্ক। পুনৰ পৰীক্ষাত বহিব লাগিব 1,563 গৰাকী শিক্ষাৰ্থীয়ে। 23 জুনত পুনৰ অনুষ্ঠিত হ'ব পৰীক্ষা। 30 জুনৰ আগত ঘোষণা হ'ব ফলাফল।
উচ্চতম ন্যায়ালয়ৰ শুনানিত এইবাৰ NTA-ৰ ডাঙৰ ঘোষণা আশ্চৰ্যজনকভাৱে ৬৭ জনে লাভ কৰিছিল সম্পূৰ্ণ নম্বৰ আৰু নিট পৰীক্ষাৰ বিতৰ্কিত ফলাফলক লৈ কেইবাটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুকলিছে হয় বন্ধুসকল যদি আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাব আচলতে আপোনালোকৰ মনত এনেকুৱা সন্দেহ আছিলে নেকি আচলতে নিট পৰীক্ষাক লৈ যিটো বিতৰ্কৰ সৃষ্টি হৈছে ইয়াৰ বিষয়ত জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাব লগতে তাৰ পিছত অসমবাসী ৰাজকজনৰ সমৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড লগতে ড্ৰাইভিং লাইসেন্সক লৈ আহিছে নতুন নিয়ম সেই সময় হৈছে 14 জুন আৰু আজি হৈছে 14 জুন ৰাতিপুৱা যদি আপুনি কৰা নাই তেনে ক্ষেত্ৰত আপুনি পৰিব ডাঙৰ বিপদত আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইসেন্সৰ গৰাকীলৈ এটা ডাঙৰ খবৰ আধাৰ লিংক নকৰা লোকসকলৰ পৰা লোৱা হ'ব অতিৰিক্ত হাৰত TDS পান আধাৰ লিংক নকৰা লোকসকলে অতি হাৰত দিব লাগিব এতিয়া কৰসমূহ আধাৰৰ সৈতে সংযোগ নকৰিলে পান কাৰ্ড হৈ পৰিব পাৰে নিষ্ক্ৰিয় আধাৰ কাৰ্ডৰ গৰাকীয়ে 14 জুনৰ ভিতৰত কৰিব লাগিব আধাৰ কাৰ্ড আপডেট যদি আপুনি আপডেট কৰা নাই তেন্তে আপুনি পৰিব ডাঙৰ বিপদত আপোনাৰ বাবে আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ মই প্ৰকাশ কৰিছিলোঁ যে 14 জুনৰ আগতে আপোনালোকৰ সকলোখিনি কাম কৰিব লাগিব আপুনি কৰিলে নে যদি কৰা নাই নিশ্চয় আপুনি কমেণ্ট কৰিব বিনামূলীয়া অনলাইন আধাৰ আপডেটৰ সময়সীমা 14 জুন ধাৰ্য কৰিছিলে চৰকাৰে আৰু ইয়াৰে পৰা পৰিবহণ কাৰ্যালয়ত দিব নালাগে ড্ৰাইভিং লাইসেন্সৰ টেষ্ট ব্যক্তিগত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰত দিব লাগিব টেষ্টসমূহ আৰু লাইসেন্স নোহোৱাকৈ গাড়ী মটৰ চলালে ভৰিব লাগিব অতিৰিক্ত জৰিমনা লাইসেন্স নোহোৱাকৈ গাড়ী চলালে ভৰিব লাগিব 2000 টকাৰ জৰিমনা কিশোৰে গাড়ী চলালে ভৰিব লাগিব 25000 টকাৰ জৰিমনা আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইসেন্সৰ গৰাকীক লৈ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ তাৰ পিছত অসমবাসী ৰাজকজনে সমাৰ 7 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ শিক্ষা বিভাগৰ ডাঙৰ নিৰ্দেশনা 22 জুনৰ পৰা 26 জুনৰ ভিতৰত পাতিব নোৱাৰিব পৰীক্ষা অম্বুবাচী সময় পৰীক্ষাত অনুষ্ঠিত কৰালৈকে ডাঙৰ নিৰ্দেশনা কামৰূপ মহানগৰ জিলা শিক্ষা বিভাগে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা অম্বুবাচীৰ সময় বিদ্যালয়সমূহত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে 22 জুনৰ পৰা নীলাচলৰ বুকুত আৰম্ভ হ'ব অম্বুবাচী মেলা আৰু 22 জুনৰ পৰা 26 জুনলৈ পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ আহ্বান জনাইছে তাৰ পিছত অসমবাসী ৰাজকজনে সমৰ 8 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ SOP জাৰিৰ পিছতে খবৰ চলিছে এতিয়া ই-ৰিক্সা চালক হয় বন্ধুসকল ই-ৰিক্সাক নতুনকৈ SOP জাৰি কৰা হৈছিল আৰু তাৰ পিছতে ভয়ংকৰভাৱে এটা ঘটনা সংঘটিত হৈছে SOP জাৰিৰ পিছতে খবৰ চলিছে ই-ৰিক্সা চালকসকলে কলিয়াবৰৰ জখলা বন্ধ তীব্ৰ প্ৰতিবাদ ই-ৰিক্সা চালকে ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চলাচলত নিষেধাজ্ঞা জাৰি কৰিছিল পৰিবহণ বিভাগে জৰিমনা বিহিছিল বহু ই-ৰিক্সা চালকক আৰু ইয়াৰ পিছতে এতিয়া ৰাজপথলৈ ওলাই আহিছে ই-ৰিক্সা চালক কোনোমতে পেটৰ বাট মোকলোৱা ই-ৰিক্সা চালকসকলৰ এতিয়া হাহাকাৰ অৱস্থা মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰি ব্যৱস্থা গ্ৰহণৰ দাবী ই-ৰিক্সা চালকসকলৰ হয় বন্ধুসকল ই-ৰিক্সা চালকে এতিয়া ডাঙৰ বিপদত পৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব জনতাৰ যদি কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাজকজনে সমাৰ 9 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 2026 নিৰ্বাচনত 29খন আসন পাব বিজেপিয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনৰ পুনৰ বিস্ফোৰণ মন্তব্য বিজেপিক বিদায় দিবলৈ এতিয়া ৰাইজ সাজু হৈছে বুলি মন্তব্য কৰিছে সাংসদগৰাকীয়ে ধুবুৰীত বদৰুদ্দিন আজমল পৰাজয় হোৱাটো হিমন্ত বিশ্ব শৰ্মাৰ বাবে অখৰি সংকেত বেলেগ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাতে যিমান আনন্দ পাইছে তাতকৈ বদৰুদ্দিন আজমল পৰাজিত হোৱাত বেছিকৈ বিষাদ পাইছে বুলি মন্তব্য কৰিছে যাৰ বাবে মুখ্যমন্ত্ৰী আজি এটা কথা কালি এটা কথা ক'বলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী আজি যি কয় কালিৰ লগত সেই কথাৰ সম্বন্ধ নাই বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনে সকলো শ্ৰেণীৰ ৰাইজে এইবাৰ ক্ষমতাৰ পৰা বিজেপিক আঁতৰাব বুলি মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনৰ পুনৰ বিস্ফোৰণ মন্তব্য হয় বন্ধুসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'